The above board has been admitted of the party itself and have become as a বিপিএফ দলৰ সেই আৰু বিপিএফ একচুৱেলি আজিৰ এই কাৰ্যসূচী হ'ল আমাৰ এই পাণবাৰী প্ৰাইমাৰী নতুনকৈ গঠন কৰা হ'ল যিহেতু আমাৰ এটা সংবিধান আছে এই সংবিধানত লৈ পেলাই আমাৰ 3 বছৰৰ মূৰে মূৰে কনফাৰেন্স হয় কনফাৰেন্সটো হৈ গ'ল আমাৰ শপত গ্ৰহণ যিটো সভা এই শপত গ্ৰহণ সভাটো হোৱা নাই তো আজি এইটো বিষয় লৈ এইটো আজিৰ সভাখন কৰা হ'ল শপত গ্ৰহণ সভা অহা নিৰ্বাচনত আপোনালোকে কাৰোবাৰ লগত মিত্ৰতা কৰাৰ সম্ভাৱনা আছে নেকি এতিয়ালৈকেতো আমাৰ ওপৰ মহলে কাৰোবাৰ লগত যে মিত্ৰতা হ'ব এইটো এতিয়ালৈকে জনোৱা নাই আমাক আৰু আমি গম পোৱাৰ মতে আমি এতিয়ালৈকে কাৰো লগত মিত্ৰতা হোৱাটো আমি এতিয়া আলোচনা কৰাটো আমি শুনা নাই আগন্তুক 2025ৰ বিটিএডি নিৰ্বাচনত কেনেধৰণে ফলাফল লাভ কৰিব প্ৰত্যেক ৰাজনৈতিক দলেতো নিজে জিকিম বুলি কৈ থাকিব অমুকে ডুবি যাব অমুকে আমি উঠি আহিম আমি গাদীটো দখল কৰিম এইটোতো ক'বই এইটো ৰাজনীতি কৰা মানুহবিলাকৰ ধৰ্ম নাকি তো ইয়াত আমাৰ জনসাধাৰণ ৰাইজৰ যিটো উৎসাহটো আমি দেখিবলৈ পাইছোঁ যে ওদালগুৰি জিলাৰ পৰা আৰম্ভ কৰি আমি এতিয়ালৈকে মানে আমাৰ জনসাধাৰণ ৰাইজৰ যিটো ছাপৰ্ট এই ছাপৰ্টটো বহুত পাই আছোঁ আৰু বেছিকৈ আকৌ পাম বুলি আমি আশা ৰাখিছোঁ বিপিএফ দলে তো ৰাইজৰ যদি ছাপৰ্টটো আমি বেছি পাই নিশ্চয় আমি বিটিচিৰ গাদ্দিটো আমি দখল কৰিবলৈ সক্ষম হ'ম এইটো আমি এতিয়াৰ পৰাই অনুভৱ কৰিব পাৰিছোঁ আৰু কিমানখন আসন পাব বুলি ভাবে আমাৰ যিহেতু চবে ক'ব আমি ইমানটা চিট পাম কিন্তু চৰকাৰ গঠন কৰাৰ যিমানখিনি চিট লাগে তাতকৈ আমি 4-5টা বেছি পাম ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটলৈ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285